মিয়া শ্ৰমিকক গৰ্জন দি আটক বীৰগাছি থানাৰ 5গৰাকী নেতা। জিতু বৰুৱা প্ৰত্যুত্তৰ। শিৱসাগৰত মিয়া শ্ৰমিকক গৰ্জন দি আটক বীৰগাছি থানাৰ সদস্য। 5জনকৈ বীৰগাছি থানা আৰু জাতীয় সংগ্ৰামী সেনাৰ সদস্যক আটক কৰে আৰক্ষীয়ে। শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে 5গৰাকী সদস্যক। আৰক্ষীয়ে আটক কৰাৰ পিছতেই জিতু বৰুৱাৰ প্ৰত্যুত্তৰ। শিৱসাগৰ প্ৰশাসনে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান চলাব লাগিছিল। তাৰ বিপৰীতে 5জন সদস্যকহে আটক কৰিলে। আটক কৰা সদস্যক শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী জিতু বৰুৱাৰ। আজিৰ পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডত নাম উঠোৱাৰ বাবে ধন বিচাৰিছে নেকি? মন্ত্ৰীয়ে লগে লগে নিলম্বন কৰিলে বিষয়া ৰাজেশ আগৰৱালাক। ৰেচন কাৰ্ডত নাম উঠাবলৈ এজেণ্টৰ পৰা ধন বিচাৰিছিল ৰাজেশ আগৰৱালাই। ৰাজেশ আগৰৱালা হোজাইৰ খাদ্য ৰাজহুৱা বিতৰণ পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক। হোজাই ডিষ্ট্ৰিক্টৰ ৰাজেশ আগৰৱালাৰ বিৰুদ্ধে আছে ধন দাবীৰ অভিযোগ। মন্ত্ৰী কৌশিক ৰায়ে তাৎক্ষণিকভাৱে নিলম্বন কৰে ৰাজেশ আগৰৱালাক। ৰাজহুৱা বিতৰণ আৰু ৰেচন কাৰ্ডৰ নামত অনিয়ম কৰাৰ অভিযোগ। হোজাইত খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহকৰ পৰিক্ৰমা বিভাগৰ বৈঠকত বিষয়া নিলম্বন। ৰেচন কাৰ্ডৰ সন্দৰ্ভত বিভিন্ন দুৰ্নীতিৰ অভিযোগ আছিল ৰাজেশ আগৰৱালাৰ বিৰুদ্ধে। আজিৰ পৰৱৰ্তী খবৰ, অদ্ভুত মানুহ কিছুমান অসমত আহিছে। NRCৰ সময়ত এই মানুহবিলাক আহিছিল। বাহিৰৰ পৰা এনে মানুহ আহি NRCৰ প্ৰক্ৰিয়াটো নষ্ট কৰি পেলাইছে। তেওঁলোকক আমি ট্ৰেকত ৰাখিছো। কেৰালা, মুম্বাইৰ পৰা অহা প্ৰত্যেকজন ব্যক্তিৰ ওপৰত আমি চকু ৰাখিছো। কোনো প্ৰয়োজনতকৈ এক কদম ৰাজনীতি কৰিলে গ্ৰেপ্তাৰ হ'ব। অসমক অশান্ত কৰিবলৈ কেৰালা, মুম্বাইৰ পৰা অহা মৌলবাদীক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী খবৰ, বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই সংখ্যালঘুৱে। নিৰ্বাচন আয়োগৰ কাষ চাপিছে আমছুৱে। SIRৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে কাষ চাপিছে আমছুৱে। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক পত্ৰ। অসমত SIRৰ দৰকাৰ নাই। পুনৰ নথিপত্ৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্বৰ প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। জন্মৰ প্ৰমাণপত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই। 3টা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰক পত্ৰ প্ৰদান। NRCৰ তালিকা পুনৰীক্ষণ বিষয়ত স্মাৰক। উজনিৰ মিয়াখেদাৰ অভিযানৰ সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবক স্মাৰক। জন্মৰ প্ৰমাণপত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হোৱা সকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত। NRCৰ চূড়ান্ত তালিকাত বাদ পৰা সকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন।